ভাগৱতে বাসুদেৱা শ্ৰীমদ ভাগৱত সপ্তম স্কন্ধ হিৰণ্যকশিপুৰ দেৱতা বিৰণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। অ মনুষ্যসকলে তাক কৰিতে নাপাৰে, সামান্য পুৰুষে কোনে সম হৈবে তোৰে। সামান্য পুৰুষে আৰু তোৰ নিচিনা এনেকুৱা তপ কৰিব কোনো নোৱাৰে, এনে বুলি কৈ আছে। ব্ৰহ্মাই কৈ আছে কথাখিনি। তৰ তপে মোক বৈশ্য কৰিলে ক নিশ্চয়, শুনি আকৌ কহ এবে দ্বিতীৰ তনয়। তোৰ তপে মোক বৈশ্য কৰিলা, এই দ্বিতীৰ তনয়। তনয় মানে হ'ল পুত্ৰ। তো কি বৰ লাগে কওঁ। অ যত বৰ খোজ মানে দিবহ নিশ্চয়, নকৰিবি মনে তই ইহাত সঞ্চয়। যি বৰ খোজা মই তাকে দিম, তই চিন্তা কৰিব নালাগে। মোৰ দৰ্শন জানা নুহিকে বিফল, সামান্য প্ৰাণীৰ মন পুৰহ সকল। সামান্য প্ৰাণীৰো মোক ভাবলি মই চব পূৰণ কৰোঁ। ঐ হেন জানি বই তই লয় সত্তৰে, এই মতে নানা বাক্য বোলে সৃষ্টি কৰে। বুলি বহুতবাৰ কৈ আছে আৰু সৃষ্টি কৰে ব্ৰহ্মাই। নাৰদ বদতি যুধিষ্ঠিৰ মহাশয়, ব্ৰহ্মাদেৱে এই বাক্য বুলি পাছে তই। যুধিষ্ঠিৰে মানে নাৰদৰ আগত, নাৰদে যুধিষ্ঠিৰৰ আগত কৈ আছে। অ উইতাৰ হৰিলক কৰিলে ভক্ষণ, কোমলো জল লয়া কৰিলা সিঞ্চন। আগে কৈ গৈছে ন, আগৰ হেৰিত বোলে হেৰি কি বুলি কয়, মাংসই নাই হাৰা কৰিলে আছে, হাৰাৰ ভিতৰত জীৱটো আছে। ইটাকো মলদৰে পানী ছিটাই দিব, অংগ প্ৰত্যংগ হ'ব আৰু হেৰি পূৰ্ণ হ'ব। বিৰুবাস উই চলা তেখনে ভাঙ্গিয়া, মহাবলৱন্ত ভৈলা আহিল ওলায়া। বোন ঝাৰু চব সকলো নাইকিয়া হৈ তেওঁ ওলাই আহিল প্ৰকাণ্ড ডাঙৰ হৈ। সকলে সৰিল তেতিখানে পূৰ্ণ ভৈলা, বজ্ৰতো অধিক দৃঢ় প্ৰকাশিবে লৈলা। বিৰাট ডাঙৰ তপ্ত সুবৰ্ণৰ বৰ্ণ সৰিল সুন্দৰ, জ্বলন্ত অগ্নি সম কান্তি কেলে বৰ। তপ্ত সোণৰ নিচিনা হৈ আহিল আৰু জ্বলন্ত অগ্নিৰ নিচিনা বৰ ধুনীয়া কেলে বৰ হ'ল, ডাঙৰ দীঘল হৈ এই হেৰি হ'ল আৰু বহুত অশ পাশ স্বৰ্গত লগা। এৰাম হিৰণ্যকশিপু বীৰা পাছে, দেখিলন্ত আকাশত ৰহি ব্ৰহ্মা শংখে বহিলন্ত। তেওঁ দেখা পালে আকাশত তেওঁ শংখৰ জানত আছে, হিৰণ্যকশিপুই দেখা পাইছে। অ ভূমিত পৰিয়া দণ্ডৱতে নমিলন্ত, ব্ৰহ্মাক দেখিয়া মহা হৰিষ ভৈলন্ত। তাৰপিছত ভূমিত পৰি তেওঁ দণ্ডবাদ কৰি সেৱা ললা, দণ্ডবাদ কৰিছে। দণ্ডবাদ মানে এই ৰকম হাত ভৰি খুলি দি সেই ৰকম দীঘল হৈ পৰিছে। এৰাম কীৰ্তঞ্জলি হয়া পাছে বচন বলয়, আনন্দতে নয়নৰ লতক বহয়। বাক্য গদ গদ সবে লম শিহৰিল, ব্ৰহ্মাক আনন্দে স্তুতি কৰিবে লাগিল। বাক্যবিলাক গদ গদকে কৈ তেওঁক স্তুতি কৰিব আৰম্ভ কৰিছে হেৰি হিৰণ্যকশিপুৱে। ঐ যিটো ব্ৰহ্মাদেৱে ঘোৰ প্ৰলয় কালত, সবে নষ্ট ভৈলা চন্দ্ৰ সূৰ্য সৃষ্টি যত। ঘোৰ অন্ধকাৰে সবে দেখি তমময়, পুনঃ ব্যক্ত কৰা সৃষ্টি তুমি মহা হয়। এইটো হ'ল হেৰি তেওঁক তুতি কৰা মন্ত্ৰ। এই হেৰি হিৰণ্যকশিপুই এই বুলি তুতি কৰি আছে। অ আপোনা কান্তিয় অন্ধকাৰ দূৰ কৰি, জগতকে পালা প্ৰজাপতি ৰূপ ধৰি।
তাহাৰ হেতুক কহ শুনা প্ৰজাপতি সত্তৰজতম তিনি গুণৰ সম্প্ৰতি এওঁৱে মানে গুণবন্য হেৰি তুতি কৰি কৈ আছে হিৰণ্যকশিপুই তুমিয়ে ঈশ্বৰ প্ৰজা পালা সংহাৰ আহা সবাৰ আশ্ৰয় তুমি জগতৰ নাশ আৰু সবাৰ আশ্ৰয় তুমি জগতখনৰ পালা আৰু সকলক নাশো কৰা এই বুলি তুতি কৰি আছে তোমাৰ পাৱত পৰি কৰো নমস্কাৰ তোমাত অপৰ দেৱ নেদেখো আৰু তোমাৰ বাদে আৰু অপৰ দেৱতা ডাঙৰ নাই তুমিয়ে ডাঙৰ জগতৰ কাৰণ তুমিহে সনাতন জান বিজ্ঞান যাৰ মূৰ্তিৰ কাৰণ তুমি জ্ঞানো দিব পাৰা বিজ্ঞানো দিব পাৰা তোমাৰ মূৰ্তিৰ কাৰণ প্ৰাণ মন ইন্দ্ৰিয় বিকাৰ আনোজত কাৰ্য কাৰণ আশা স্বৰূপত জগততে তুমি বিনে আন কিছু নাই স্থূল সূক্ষ্ম প্ৰবঞ্চৰ তুমিহে সমুদায় মোৰ হাঁহিছে অনিমিৰ কালমূৰ্তি তুমিহে ঈশ্বৰ কাল ৰূপ ধৰি বায়ু হৰাহালকৰ যজ্ঞ পৰ্বতক তুমি জগত ঈশ্বৰ চাৰি বেদে শৰীৰ তোমাৰ সৃষ্টি কৰ তুমি চাৰি বেদেদি সৃষ্টি কৰিছা তুমি ডাঙৰ আৰু এই বুলি এতিয়া হিৰণ্যকশিপুই কি বুলি কয় সৃষ্টি কৰোঁ ব্ৰহ্মাক তুতি কৰি আছে অন্তৰ্যামী ৰূপে আছা জগত ব্যাপী অজ্ঞজনে নাজানায় তোমাক তথাপি অজ্ঞানীবিলাকে তোমাক চিনি নাপায় নাজানে কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ নমঃ